সুপ্ৰভাত আপোনালোক সকলোকে মোৰ জিবি এডুস্ফিয়াৰ চেনেললৈ স্বাগতম জনাইছোঁ। ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোৱা বছৰ অৰ্থাৎ 2024 চনৰ মেৰিট লিষ্টৰ কাট অফ সম্পৰ্কে আজি আলোচনা কৰিম। তাত যোৱা বছৰ 32টা ছিট আছিলে আৰু ছায়েন্স ষ্ট্ৰীমৰ কাৰণে 16টা ছিট আছিলে। তাৰে আমাৰ 7টা মেৰিটত দিছিলে। 7টাৰ প্ৰথম আছিলে ৰীমা দাস, তেখেতে পাইছিলে 71.12 আৰু শেষৰগৰাকীয়ে পাইছিলে 68.10 আৰু OBC কেটেগৰীত কাট অফ গৈছিলে 66.03 আৰু ST পিৰ ক্ষেত্ৰত গৈছিলে কাট অফ 56.02 আৰু SC কেটেগৰীৰ ক্ষেত্ৰত গৈছিলে 57.25 আৰু ST এইচৰ ক্ষেত্ৰত গৈছিলে 49.79 আৰু PWৰ ক্ষেত্ৰত কোনো কেণ্ডিডেট নাছিলে কাৰণে এইটো খালী হৈ থাকিছিলে। দেন আমাৰ ষ্ট্ৰীম আৰ্টছৰ ক্ষেত্ৰত আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত 16টা ছিট আছিলে। তাৰে আমাৰ মেৰিটত 7জনৰ আছিলে আৰু 7জনৰ কাট অফ গৈছিলে আমাৰ 67.07 গৈছিলে আৰু OBCৰ ক্ষেত্ৰত গৈছিলে 65.95 গৈছিলে আৰু ST পিৰ ক্ষেত্ৰত গৈছিলে 63.78 আৰু SCৰ ক্ষেত্ৰত গৈছিলে 60.14 আৰু ST এইচৰ ক্ষেত্ৰত গৈছিলে 49.05 আৰু PWDৰ ক্ষেত্ৰত গৈছিলে 44.99 আৰু আমাৰ যিখিনি আদাৰ্ছ ইউনিভাৰ্চিটি থাকে তাৰ কাৰণে আমাৰ 8টা ছিট আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তাৰে ছায়েন্স ষ্ট্ৰীমত 4টা ছিট আছিলে। তাৰে আমাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত অৰ্থাৎ মেৰিটত 2টা ছিট আছিলে। তাৰে আপোনাৰ কাট অফ গৈছিলে 68.98 আৰু OBC NCLৰ ক্ষেত্ৰত 1টা ছিট আছিলে, তাত গৈছিলে 60.27 আৰু SC ক্ষেত্ৰত এটা ছিট আছিলে 64.19 গৈছিলে আৰু আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত 4টা ছিট আছিলে আদাৰ্ছ ইউনিভাৰ্চিটি। তাৰে 2টা আছিলে আমাৰ মেৰিট বেচিছত, তাত গৈছিলে 61.87 আৰু OBC NCLৰ ক্ষেত্ৰত গৈছিলে 58.97 আৰু ST পিৰ ক্ষেত্ৰত গৈছিলে 53.27 আৰু মেৰিট লিষ্ট অফ EWS কেটেগৰীত আছিলে 4টা ছিট। তাতে আপোনাৰ লাষ্ট কাট অফ গৈছিলে 64.04 গৈছিলে আৰু যিখিনি এমপ্লয়ী গোটা থাকে তাৰ এটা ছিট আছিলে, তাত গৈছিলে 43.32 আৰু ডেপুটেড টিচাৰ সেয়ে যোৱা বছৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনত ডেপুটেশ্যনত গৈছিলে 7জন টিচাৰ। অৰ্থাৎ লাষ্ট ইয়াৰ 2024 চনৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আমাৰ ফ্ৰেছৰ কাৰণে ছিট আছিলে 44টা আৰু এটা আছিলে এমপ্লয়মেণ্ট কোটাৰ ক্ষেত্ৰত অৰ্থাৎ 45টা আৰু ডেপুটেশ্যনত গৈছিলে টোটেল 7জন অৰ্থাৎ টোটেল আমাৰ 52টা ছিট আছিলে আৰু সেই 52টা ছিটৰ এনেধৰণে 44 ফ্ৰেছ আছিলে, এটা আছিলে এমপ্লয়মেণ্ট কোটাৰ আৰু 7জন আছিলে ডেপুটেড টিচাৰ্ছ। তাৰ 44জন ফ্ৰেছ ষ্টুডেণ্টৰ কাট অফটো আমাৰ এনেধৰণেই আছিলে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে।